নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আমি আলোচনা কৰিছো বিএড কমন এন্ট্ৰেন্স টেষ্টৰ ৰিজনিংৰ ওপৰত আৰু আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম কোডিং এণ্ড ডিকোডিংৰ ওপৰত তো এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে কোডিং আৰু ডিকোডিংৰ ওপৰত কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ' মুচোৱা নাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো হৈছে ইন এ সাৰ্টেন কোড ফায়াৰ ইজ কোডেড এজ DGPC and what will be the last letter of the coded word for short so yate dia hoise eta word dia hoise fire aru ei shobdotor babe eta code dia hoise DGPC gotike prothomote ami ei code tu buji pabo lagibo je yare kuntu letter kuntu code hoy tar pisot yate ama hudise je short jeto shobdo ei shobdotor jeto last letter tu hoise T gotike ei T letter tor code tu ki hobo gotike prothomote ami fire or code tu decode koribo lagibo ba yak analyze koribo lagibo যেনে আমি যদি ফায়ার শব্দটো লিখো আপোনালোকে কাখত চাব ইয়াতে FIRE ইয়াৰ যেটো কোড দিয়া হৈছে DGPC দিয়া হৈছে গতিকে এনেদৰে আপোনালোকে লিখি ল'ব পাৰে লিখি ল'লে সহজতে আপোনালোকে কৰিব পাৰিব গতিকে শর্ট শব্দটোৰ যেটো লাষ্ট লেটাৰটো হৈছে T কিন্তু আমি ফায়ার শব্দটোত T লেটাৰটো পোৱা নাই গতিকে আমি ইয়াতে ডাইৰেক্টলি কোডটো আমি পোৱা নাই গতিকে কোডটো আমি উলাই ল'ব লাগিব যেনে F ৰ যেটো কোড ব্যৱহাৰ কৰা হৈছে D ব্যৱহাৰ কৰা হৈছে গতিকে F ৰ পৰা আমি যদি আগত যাও প্ৰিভিয়াস যদি লেটাৰ বিলাক চাও ইয়াৰ আগৰ যেটো লেটাৰ আছিল E তাৰ আগৰ লেটাৰটো আছিল D ঠিক নেদৰে I ৰ যেটো কোড ব্যৱহাৰ কৰা হৈছে হেতু হৈছে G গতিকে I ৰ আগৰ প্ৰিভিয়াস যেটো লেটাৰ হেতু হ'ব H হ'ব আৰু তাৰ আগৰটো হ'ব G হ'ব গতিকে আমি যদি চাও ইয়াতে প্ৰিভিয়াস লেটাৰ ইউজ কৰা হৈছে গতিকে শর্ট যেটো ওয়ার্ড এই ওয়ার্ডটোৰ কোড বিলাক তেনে ধৰণে আহিব গতিকে T যেটো লেটাৰ আমাক লাষ্ট লেটাৰটোৰ ইয়াতে লিয়া আছে কোৱেশ্চনত যে লাষ্ট লেটাৰটোৰ যেটো কোড হ'ব সেই কোডটো হেমাক লাগে বাকি কিটা আমাক নালাগে গতিকে আমি বাকি কিটা নাচাও একেবাৰে লাষ্টৰ যেটো লেটাৰ হেতু আমি চাও T টিৰ আমি প্ৰিভিয়াস যেটো লেটাৰ চাও কি হ'ব S হ'ব কিন্তু তাৰ আগৰ লেটাৰটো আমাক লাগিব গতিকে তাৰ আগৰ যেটো লেটাৰ হ'ব R হ'ব গতিকে আমি যদি চাও অপচনত উত্তৰ হ'ব অপচন নম্বৰ B T লেটাৰটোৰ কোড হ'ব R ঠিক নেদৰে আমি SHO একেটাৰো উলাব পাৰো আপোনালোক যদি কয় গটে ওয়াৰ্ডটোৰে কোডটো বিচাৰে তেতিয়াও আপোনালোকে পাৰিব উলাব আৰু যদি S ৰ বা H ৰ কোডটো হুদে তেতিয়াও আপোনালোকে পাৰিব এটা ইছু কোৱেশ্চন নম্বৰ 2 লৈকে ইয়াতো তেনে ধৰণৰ কোড দিয়া হৈছে যেনে TOUR টুৰ শব্দটো দিয়া হৈছে গতিকে এই শব্দটোৰ কোড দিয়া হৈছে 1 2 3 4 ঠিক তেনেদৰে ক্লিয়াৰ এটা শব্দ দিয়া হৈছে এই শব্দটোৰ কোড দিয়া হৈছে 5 6 7 8 4 ঠিক তেনেদৰে স্পেয়াৰ এই শব্দটোৰ কোড দিয়া হৈছে 90847 গতিকে স্কাল্পচাৰ যেটো ওয়াৰ্ড ইয়াতে আপোনালোকে দেখিছে স্কাল্পচাৰ এই ওয়াৰ্ডটোৰ 5 নম্বৰ যেটো লেটাৰ আছে ইয়াতে 5 নম্বৰ লেটাৰটো হ'ব P গতিকে এই P লেটাৰটোৰ বাবে কি কোড হ'ব সেই কোডটো আমি উলাব লাগিব বা সেই ডিজিটটো আমি উলাব লাগিব গতিকে ইয়াৰ বাবে আমি কি কৰিব লাগিব ইয়াৰ বাবে আমি কৰিব পাৰো যে এই সিবিলা কোড দিয়া হৈছে TOUR T মানে ইয়াতে 1 বুলি কোৱা হৈছে O মানে ইয়াতে 2 বুলি কোৱা হৈছে গতিকে এই কোড বিলাক আমি এনেদৰে তলত আপোনালোকে দেখিছে কাখত এনেদৰে লিখি ল'ব পাৰে তো T মানে 1 O মানে 2 এনেদৰে গোটেইটা শব্দৰে আমি ইয়াতে লিখি লৈছো তাৰ পিছত আমি স্কাল্পচাৰ শব্দটোৰ 5 নম্বৰ ডিজিটটো আমি ইজিলি আমি উলাব পাৰিম গতিকে 5 নম্বৰত আছে আমাৰ P আছে গতিকে আমি যদি ইয়াতে কোড কেটা চাও P মানে ইয়াতে কি পাইছো 0 পাইছো গতিকে আমাৰ কোডটো কি হ'ব 0 হ'ব উত্তৰ যদি চাও উত্তৰ হ'ব অপচন নম্বৰ D হ'ব আৰু এটো লিখি নলৱাকৈ আমি ডাইৰেক্টলি উলাব পাৰো যেনে স্কাল্পচাৰৰ 5 নম্বৰ যেটো আমাৰ লেটাৰ আছে P গতিকে P ৰ আমাৰ কোডটো হে লাগে বেলেগ বিলাক আমাক না লাগে গতিকে আমি যদি চাও বাকি শব্দকিটাৰ কোড P আছে যদি আমি চাও প্ৰথম শব্দটোত আমাৰ P নাছিলে দ্বিতীয় শব্দটোত যদি চাও ক্লিয়াৰ ইয়াতো P নাই কিন্তু তৃতীয় শব্দটোত আমাৰ P আছিলে স্পেয়াৰত গতিকে ইয়াতে P টো 2 নম্বৰত আছে আৰু আমি যদি ডিজিটটো চাও 0 আছে গতিকে আমি ডাইৰেক্টলি নিলিখাকো আমি উলাব পাৰিম আৰু যদি কেতিয়াবা দুটা তিনিটা লেটাৰ আমাক উলাব দিয়া হয় তেতিয়া আমি লিখি ললে বেছি ইজিলি উলাব পাৰি গতিকে এনে ধৰণে আপোনালোকে লিখি লৈ উলাব বা আপোনালোকে যেতিয়া প্ৰেক্টিস কৰিব আপোনালোকে নিলিখাকো উলাব পাৰিব এটা ইছু কোৱেশ্চন নম্বৰ 3 লৈকে ইয়াতে আপোনালোক দিয়া হৈছে হাৰ্ট শব্দটোৰ কোড দিয়া হৈছে 1357 ঠিক তেনেদৰে সফট শব্দটোৰ কোড দিয়া হৈছে 2468 আৰু আমাক প্ৰশ্নটো সুধিছে যে 21448 ৰ শব্দটো কি হ'ব কোডটো ইয়াতে দিয়া আছে আমাক শব্দটো উলাব দিছে গতিকে আমি কোৰ পৰা উলাম আমাক যি দিয়া হৈছে শব্দ আৰু কোড এই দিয়া কোড আৰু শব্দ বিলাকৰ পৰা আমি উলাব পাৰিম গতিকে আমি আগৰটো দৰে লেটাৰ বিলাকৰ কোড বিলাক আমি এনেদৰে লিখি ল'ব পাৰো যেনেদৰে ইয়াত দিয়া হৈছে H মানে 1 A মানে 3 এনেদৰে আমি কোড বিলাক তলত লিখি ল'ব পাৰো তেতিয়া আমি ইজিলি উলাব পাৰিম যেনে আমাক কোড দিয়া হৈছে 21448 গতিকে 2 মানে কি আছিল আমি ইয়াতে চাব লাগিব 2 মানে S গতিকে তলত আপোনালোকে চাব 2 মানে S
লিখা হৈছে তাৰ পিছত আমাৰ 1 আছিল 1 মানে কি বুজাইছে h গতিকে আমি তলত h লিখিছো তাৰ পিছত ডাবল 4 আছিল 4 ৰ লেটাৰটো আমি জানিব লাগিব 4 মানে ইয়াতে o বুজাইছে গতিকে দুটা 4 আছে গতিকে দুটা o আহিব আৰু তাৰ পিছত 8 আছিল 8 মানে t হয় গতিকে t গতিকে শব্দটো হল shoot হল গতিকে অপচন নম্বৰ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছো কোৱেশ্চন নম্বৰ 4 লৈকে if dust is called air air is called fire fire is called water water is called color color is called rain and rain is called dust where do fish live so এই প্ৰশ্নত কোৱা হৈছে যে যদি ডাষ্টক আমি এয়াৰ বুলি কওঁ ধূলিক আমি বতাহ বুলি কওঁ ঠিক তেনেদৰে এয়াৰক যদি আমি ফায়াৰ বুলি কওঁ ফায়াৰক যদি আমি ৱাটাৰ বুলি কওঁ ৱাটাৰক যদি আমি কালাৰ বুলি কওঁ কালাৰক যদি আমি ৰেইন বুলি কওঁ আৰু ৰেইনক যদি আমি ডাষ্ট বুলি কওঁ তেনেহলে ফিশ ক'ত থাকিব মাছ ক'ত বাস কৰে এতিয়া আমি সকলোৱে জানো মাছ ক'ত বাস কৰে পানীত থাকে মাছ কিন্তু ইয়াতে পানী মানে ৱাটাৰক কি বুলি কোৱা হৈছে হেতু আমি চাব লাগিব সো ইয়াতে আমি পাইছো যে ফায়াৰক কি বুলি কোৱা হয় ৱাটাৰ বুলি কোৱা হয় কিন্তু ৱাটাৰক কি বুলি কোৱা হয় ৱাটাৰক কোৱা হয় কালাৰ বুলি কোৱা হয় গতিকে মাছ ক'ত থাকিব মাছ থাকিব কালাৰত কাৰণ ৱাটাৰক কি বুলি কোৱা হয় কালাৰ বুলি কোৱা হয় গতিকে আমি যদি ডাইৰেক্টলি অপচনত চাই ৱাটাৰ লিখো তেনেহলে ভুল হ'ব কাৰণ ৱাটাৰক আমাৰ এটা কন্ডিশন দিয়া হৈছে যে যদি ৱাটাৰক কালাৰ বুলি কোৱা হয় তেনেহলে মাছ ক'ত থাকিব তেনেহলে মাছ কালাৰত থাকিব কাৰণ পানীক আমি কি বুলি কৈছো ৰং বুলি কৈছো কালাৰ বুলি কৈছো গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি কালাৰ গতিকে এনে ধৰণৰ কোৱেশ্চন আহে কোডিং ডিকোডিংত গতিকে এইবিলাকো আমি চাব লাগিব তো এনে ধৰণৰ আন এটা কোৱেশ্চন আমি লৈছো কোৱেশ্চন নম্বৰ 5ত if eraser is called pencil and the pencil is called sharpener and the sharpener is called bag what will a child write with তো ইয়াতে কি কোৱা হৈছে যে ইৰেজাৰক কি বুলি কোৱা হয় পেন্সিল আৰু পেন্সিলক কি বুলি কোৱা হৈছে শাৰ্পনাৰ বুলি কোৱা হৈছে আৰু শাৰ্পনাৰক কি বুলি কোৱা হৈছে বেগ বুলি কোৱা হৈছে গতিকে চাইল্ডে কিহেৰে লিখিব আমি সকলোৱে জানো চাইল্ডে পেন্সিলেৰে লিখিব কিন্তু ইয়াক পেন্সিলক পেন্সিল বুলি কোৱা হয় নাই পেন্সিলক কি বুলি কোৱা হৈছে পেন্সিল ইজ কল্ড শাৰ্পনাৰ যে পেন্সিলক শাৰ্পনাৰ বুলি কোৱা হৈছে গতিকে চাইল্ডে কিহেৰে লিখিব শাৰ্পনাৰে লিখিব গতিকে উত্তৰ কি হ'ব অপচন নম্বৰ সি হ'ব এটা ইছু কোৱেশ্চন নম্বৰ 6 লৈকে সো ইয়াতে এটা সেন্টেন্স দিয়া হৈছে আৰু সেন্টেন্সটোৰ এগেইনষ্টৰ এটা কোড দিয়া হৈছে যেনে ইয়াতে আপোনালোকে চাব বয় ইজ গুড এটো এটা বাক্য এই বাক্যটোৰ বাবে এটা কোড দিয়া হৈছে কাখত আপোনালোকে দেখিছে কিউ ইউ ও এটা শব্দ সি ইউ আই তাৰ পিছত এইচ ডব্লিউ আৰ এইবিলাক কোড দিয়া হৈছে গতিকে তিনিটা ইয়াতে ওয়াৰ্ড আছে আৰু ঠিক তেনেদৰে কোড ইয়াতে তিনিটা দিয়া হৈছে গতিকে কোনটো শব্দৰ কি কোড হেতু আমি কিন্তু ইয়াতে ধৰিব পৰা নাই কাৰণ যদিও বয়টো 1 নম্বৰত আছে ইয়াৰ যেটো প্ৰথম যেটো কোড হেতু বয়ৰ কোড নহব পাৰে হয়তো এটো ইজ বুজাব পাৰে গতিকে আমি তিনিটা শব্দ পাইছো তিনিটা কোড পাইছো কিন্তু কোনটো শব্দৰ কোনটো কোড হেতু আমি নাজানো গতিকে হেতু জানিব লাগিলে আমি তলত দিয়া যিবিলাক সেন্টেন্স আছে আৰু তাৰ কোড হেবিলাকো আমি এনালাইজ কৰিব লাগিব যেনে তলত দিয়া আছে সিতা ইজ ফেয়াৰ তাৰ পিছত দিয়া আছে অল আৰ ফেয়াৰ তাৰ পিছত দিয়া আছে ডগ ওয়াজ গুড তো এই গটেবিলাক আমি কোড বিলাক আমি এনালাইজ কৰিব লাগিব তাৰ পিছত আমি উলাব পাৰিম আৰু আমাক প্ৰশ্নত কি সুধিছে যে বয় যেটো শব্দ আমি প্ৰথম বাক্যটো যেটো পাইছিলো বয় ইজ গুড ইয়াৰে বয় যেটো শব্দ ইয়াৰ কোড কোনটো হ'ব হেতু আমাক উলাব দিছে গতিকে আমি প্ৰথম বাক্যটো চাইয়ে বয়ৰ কোডটো উলাব নোৱাৰো কাৰণ বয়ৰ কোড ইয়াৰে তিনিটাৰ যিকোনো এটা হ'ব পাৰে গতিকে আমি তলৰ বিলাকো চাব লাগিব গতিকে আপোনালোকে লিখিও ল'ব পাৰে আৰু নিলিখাকো আপোনালোকে উলাব পাৰিব সো এটা আমি কি চাব লাগিব যে কমন যিবিলাক শব্দ আছে এই সেন্টেন্সত হেবিলাক আমি উলাব লাগিব যেনে আমি যদি বয় শব্দটো চাও বাকি যি তিনিটা সেন্টেন্স তলত দিয়া আছে ইয়াতে কোটো বয় শব্দটো দিয়া নাই গতিকে আমি ডাইৰেক্টলি উলাব নোৱাৰিম যে বয়ৰ কোডটো কি হ'ব গতিকে আমি ইজ টু চাব লাগিব প্ৰথম বাক্যটোৰ ইজ আছে গতিকে ইজ টু বাকি বাক্যবিলাকত আছে নে নাই আমি যদি চাও দ্বিতীয় বাক্যটোত ইজ ব্যৱহাৰ কৰা হৈছে গতিকে ইয়াৰে কোড দুটা আমি চাব লাগিব কোন দুটা কোড দুটা বাক্যতে আছে যদি আমি যদি চাও কিউ ইউ ও প্ৰথম বাক্যটোটো দিয়া হৈছে আৰু দ্বিতীয় বাক্যটোটো দিয়া হৈছে কিউ ইউ ও গতিকে এইটো কোড হ'ব কাৰ ইজৰ কোড যেহেতু ইজটো দুটা বাক্যতে কমন আছে আৰু কোডটো আমি একে পাইছো গতিকে এইটো হৈছে ইজৰ কোড আমি এইটো গম পালো গতিকে বয় ইজ গুড এই বাক্যটোৰ এটা কোড আমি গম পালো ইজটো এতিয়া আমি গুড যেটো আছে এই গুড শব্দটোৰ কোডটো আমি বিচাৰিব লাগিব আমি যদি সেন্টেন্সত চাও একেবাৰে তলৰ যেটো সেন্টেন্স 4 নম্বৰ যেটো সেন্টেন্স আছিল ডগ ওয়াজ গুড তো ইয়াতে গুডটো পাইছো গতিকে ইয়াৰে কোডটো আমি উলাব পাৰিম যেটো 1 নম্বৰ সেন্টেন্সৰ যেটো কোড আছে সেই কোডটো আৰু 4 নম্বৰ সেন্টেন্সৰ যেটো কোড ইয়াৰ মাজত কোড সিমিলাৰিটি আছে কোড সেম আমি কোড পাইছো হেতু আমি চাব লাগিব যদি চাও সি ইউ আই যদি প্ৰথম বাক্যটোত যদি চাও কোডটো সি ইউ আই পাইছো আৰু ঠিক তেনেদৰে 4 নম্বৰ বাক্যটোটো আমি সি ইউ আই পাইছো গতিকে এইটো হৈছে গুড শব্দটোৰ কোড গতিকে আমি দুটা কোড পালো
এটা হৈছে ইজ আনটো হৈছে গুড কিন্তু এতিয়া বয়ৰ কোডটো উলাবলৈ আমাৰ অলপ সময় নালাগিব কাৰণ ইয়াতে তিনিটা কোড দিয়া আছিল তাই দুটা আমি পালোৱে কিউ ইউ ও হৈছে ইছৰ কোড আৰু চি ইউ আই হৈছে গুডৰ কোড গতিকে এইচ ডাবল ই আৰ হৈছে বয়ৰ কোড গতিকে উত্তৰ হ'ব অপচন নম্বৰ ডি গতিকে এনেদৰে বাকি সেন্টেন্স কেইটাৰ হেল্প লৈ আমি যেটো শব্দ আমাক উলাব দিয়া কোডটো হেতু আমি উলাব পাৰিম এটা আছে কোৱেশ্চন নম্বৰ 7 লৈকে ইয়াতো চাৰিটা সেন্টেন্স দিয়া হৈছে আৰু চাৰিটা কোড দিয়া হৈছে প্ৰথমটোত কোৱা হৈছে ষ্টুডেন্ট এটেন্ডস ক্লাছ তাৰ পিছত কোৱা হৈছে অৰ্জুন ইজ ষ্টুডেন্ট তাৰ পিছত কোৱা হৈছে স্কুলস আৰ গুড তাৰ পিছত কোৱা হৈছে টিচাৰ ইজ টিচিং তো এতিয়া অৰ্জুন শব্দটোৰ কোডটো কি হেতু আমাক সুধিছে এতিয়া আমি ডাইৰেক্টলি অৰ্জুন কোডটো আমি বিচাৰিব নোৱাৰিম কাৰণ অৰ্জুন ইজ ষ্টুডেন্ট বুলি ইয়াতে আছে গতিকে তিনিটা শব্দ আছে তিনিটা ঠিক তেনেদৰে কোড ইয়াতে ব্যৱহাৰ কৰা হৈছে কোনটো কাৰ কোড আমি নাজানো গতিকে আমি প্ৰথমতে কি কৰিব লাগিব যে ইজ শব্দটোৰ কি কোড হেতু আমি উলাব লাগিব তাৰ পিছত ষ্টুডেন্ট শব্দটোৰ কি কোড হেতু আমি উলাব পাৰিলে অৰ্জুন শব্দটোৰ কোডটো আমি উলাব পাৰিম এতিয়া ইজ কোড আছে আমি হেতু চাব লাগিব আমি যদি চাও 4 নম্বৰ যেটো বাক্য ইয়াতে আছে টিচাৰ ইজ টিচিং ইজ আছে ঠিক তেনেদৰে অৰ্জুন ইজ ষ্টুডেন্ট ইয়াতো ইজ আছে গতিকে আমি কোড মিলাই চাব লাগিব কোন দুটা কোড দুটা সেন্টেন্সতে আছে সো ইয়াতে যদি আমি চাও DINK ডিংক এই শব্দটো এই কোডটো দুটা সেন্টেন্সতে আছে ডি টো আছে DINK আৰু ঠিক তেনেদৰে বি টো আছে DINK গতিকে এই ডিংক শব্দটোৱে কি বুজাইছে এই শব্দটোৱে বুজাইছে ইজ এতিয়া আমি বিচাৰিব লাগিব ষ্টুডেন্ট শব্দটোৰ কোড কি হ'ব গতিকে ষ্টুডেন্ট কোড আছে এক নম্বৰ সেন্টেন্সত আছিল ষ্টুডেন্ট এটেন্ডস ক্লাছ ঠিক তেনেদৰে দুই নম্বৰ সেন্টেন্সতো আছে ষ্টুডেন্ট গতিকে ইয়াতে আমি দুটা মিলাই চালে হল এ আৰু বি ৰ কোড আমি মিলাই চালে কোন দুটা ইয়াত দুটাতে পোৱা যায় হেতু হৈছে ডিন DIN এ নম্বৰটো আছে আৰু বি নম্বৰটো আছে DIN গতিকে এইটো কোড হৈছে ষ্টুডেন্টৰ কোড হ'ব এতিয়া অৰিজিনৰ কোড কোনটো হ'ব আমি ইজিলি উলাব পাৰিম হেতু হ'ব SHUNK কাৰণ DINK ডিংক মানে হৈছে ইজ DIN ডিন মানে হৈছে ষ্টুডেন্ট আৰু SHUNK শাংক মানে হৈছে অৰ্জুন গতিকে উত্তৰ হ'ব অপচন নম্বৰ ডি SHUNK এটা আছে কোৱেশ্চন নম্বৰ 8 লৈকে সো ইয়াতো সেন্টেন্স দিয়া হৈছে আৰু তাৰ এগেইনষ্টত কোড দিয়া হৈছে যেনে এট এ ফ্ৰক্স লিভ এই সেন্টেন্সটোৰ বাবে ইয়াতে কোড দিয়া হৈছে JAKIMOPE ইয়াৰে এটা কোডে বুজাইছে এট এটাই বুজাইছে এ আন এটাই বুজাইছে ফ্ৰক্স আৰু আন এটাই বুজাইছে লিভ গতিকে ঠিক তেনেদৰে আৰু এটা বাক্য দিয়া হৈছে টেক এ লিভ এহেড ইয়াতে দিয়া হৈছে কোড MOLAKISO গতিকে এনেদৰে সেন্টেন্স দিয়া হৈছে আৰু কোড দিয়া হৈছে এতিয়া আমাক কোৱেশ্চনত সুধিছে যে এট যেটো শব্দ এই এট শব্দটোৰ কোডটো কি হ'ব গতিকে আগৰ দৰে আমি এটো চাব লাগিব প্ৰথম যেটো সেন্টেন্স ইয়াতে আছিল এট এ ফ্ৰক্স লিভ আছিল গতিকে এটৰ কি কোড হ'ব আমি ডাইৰেক্টলি ক'ব নোৱাৰিম গতিকে আমি প্ৰথমতে বাকি শব্দবিলাকৰ কোডবিলাক উলাব লাগিব আমি যদি প্ৰথম সেন্টেন্সটো চাও এ আছে আৰু দ্বিতীয় সেন্টেন্সটো চালো এ আমি পাইছো গতিকে ইয়াতে আমি এ দুটা কমন পাইছো গতিকে আমি কোড দুটা যদি চাও এইটো MO দুটা সেন্টেন্সতে আছে গতিকে MO হ'ব পাৰে ঠিক তেনেদৰে আমি এক নম্বৰ বাক্যটোত লিভ পাইছো আৰু দুই নম্বৰ বাক্যটোতো আমি লিভ পাইছো গতিকে এইটো আমি KI ধৰিব পাৰো কাৰণ KI ওপৰতো আছে তলতো আছে এতিয়া এই দুটা অলট পলট হ'ব পাৰে KI মানে লিভ নহব পাৰে KI মানে A হ'ব পাৰে আৰু MO মানে লিভ হ'ব পাৰে গতিকে যি কোনো হ'ব পাৰে যেহেতু আমাক A বা লিভৰ ডেফিনিট কোডটো আমাক নালাগে গতিকে আমি A লিভ মানে MO KI বুলি ধৰি ললো এতিয়া আমাক লাগে এটৰ কোডটো লাগে হেতুহে আমাক উলাব দিছে গতিকে আমি A আৰু লিভৰ কোডটো পালো এতিয়া আমাক ফ্ৰক্সৰ যেটো কোড যদি আমি পাও তাৰ পিছত আমি এটৰ কোডটো আমি ইজিলি উলাব পাৰিম এতিয়া ফ্ৰক্স শব্দটো আৰু কোনটো বাক্যত আছে আমি যদি চাও 3 নম্বৰ বাক্যটোত আছে ইনসেক্টস আৰ ফ্ৰক্স ডাইট গতিকে এই ফ্ৰক্সৰ কোডটো কি হ'ব আমি ইয়াৰ পৰা উলাব পাৰিম আমি 3 নম্বৰৰ কোডটো আৰু 1 নম্বৰৰ কোডটো যদি আমি মিলাই চাও যেটো কমন আছে হেতুৱে হ'ব ফ্ৰক্স গতিকে আমি যদি চাও জে আৰু এ বা যা বুলি আমি ক'ব পাৰো এটো 1 নম্বৰ সেন্টেন্সটো আছে আৰু 3 নম্বৰ সেন্টেন্সটো আমি জে আৰু এ পাইছো গতিকে এইটো কোড হ'ব ফ্ৰক্সৰ গতিকে আমি এতিয়া পাই গলো ফ্ৰক্সৰ কোডটো পালো এৰ কোড পালো আৰু লিভৰ কোডও পালো এতিয়া এটৰ কোড কি হ'ব আমি ইয়াৰ পৰা ডাইৰেক্টলি উলাব পাৰিম গতিকে জে এ হৈছে ফ্ৰক্সৰ কোড KI আৰু MO এটো এ আৰু লিভৰ কোড আছিল গতিকে PE টো হ'ব এটৰ কোড গতিকে উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব এটা আছে কোৱেশ্চন নম্বৰ 9 লৈকে সো ইয়াতে দিয়া হৈছে উইক শব্দ এটা দিয়া হৈছে WEAK আৰু তাৰ বাবে কোড দিয়া হৈছে 9% সিম্বল দিয়া হৈছে
আৰু 2 দিয়া হৈছে তাৰ পিছত ডলাৰৰ সিম্বল দিয়া হৈছে গতিকে ইয়াতে ডিজিট আৰু সিম্বল মিক্স কৰি দিয়া হৈছে গতিকে ইয়াতে আমি w মানে হৈছে 9 বুজাইছে e মানে পাৰ্চেন্টেজ বুজাইছে a মানে 2 বুজাইছে আৰু k মানে ডলাৰৰ সিম্বল বুজাইছে ঠিক তেনেদৰে skit তাৰ বাবেও ইয়াতে কোড দিয়া হৈছে আৰু আমাক উলাব দিছে weight যেটো শব্দ wait ইয়াৰ কোডটো কি হ'ব আমাক উলাব দিছে এতিয়া আমি প্ৰথম শব্দটোৰ কোডটো আমি তলত লিখিছো w মানে 9 e মানে পাৰ্চেন্টেজৰ সিম্বল a মানে 2 k মানে ডলাৰৰ সিম্বল ঠিক তেনেদৰে দ্বিতীয় বাক্যটোৰ skit ইয়াৰ কোডটো আমি তলত লিখিছো s মানে hash বুজাইছে তাৰ পিছত k ৰ সিম্বলটো আমি অলৰেডি পাইছো আগৰ শব্দটোতে আমি k মানে ডলাৰৰ সিম্বলটো পাইছো তাৰ পিছত i মানে 7 বুজাইছে t মানে @ বুজাইছে এতিয়া আমাক শব্দটো দিয়া হৈছে weight wait গতিকে আমি ডাইৰেক্টলি উলাব পাৰিম w মানে 9 বুজাইছে 9 আহিলে ঠিক তেনেদৰে a মানে কি বুজাইছে ইয়াতে চালে 2 বুজাইছে গতিকে ইয়াতে 2 আহিব তাৰ পিছত i আছে i মানে 7 হয় আৰু t মানে @ হয় গতিকে এইটো হ'ব আমাৰ উত্তৰ গতিকে অপচন নম্বৰ বি হ'ব আমাৰ শুদ্ধ উত্তৰ এতিয়া আছো আজিৰ ভিডিঅ'ৰ শেষৰটি প্ৰশ্নলৈকে ইয়াতে দিয়া হৈছে lute ইয়াক লিখা হৈছে mute বুলি ঠিক তেনেদৰে fate দিয়া হৈছে fat ইয়াক লিখা হৈছে get গতিকে আমাক সুধিছে ব্লু শব্দটো কেনেদৰে লিখা হ'ব যদি lute ইয়াক লিখা হয় mute বুলি বা fate লিখা হয় get বুলি তেনেহলে blue শব্দটোক কেনেদৰে লিখা হ'ব বা কি কোড ব্যৱহাৰ কৰি লিখা হ'ব এতিয়া আমি ইয়াৰ লজিকটো উলাব লাগিব যে কেনেদৰে lute টোক আমি মিউট হিচাপে লিখিলো সো এটা যদি আমি চাও প্ৰথম লেটাৰটোক বাদ দি বাকি লেটাৰ কেইটা কিন্তু সেম আছে যেনে l টোক বাদ দি ute আছে ঠিক তেনেদৰে m টোক বাদ দি ute আছে গতিকে প্ৰথম লেটাৰটোক বাদ দি বাকি তিনিটা লেটাৰ দুটা শব্দতে একেই আছে কেৱল প্ৰথম লেটাৰটো চেঞ্জ কৰা হৈছে l ৰ নেক্সট যেটো লেটাৰ হ'ব m হেতু লিখা হৈছে ঠিক তেনেদৰে আমি যদি ফেট শব্দটো চাও প্ৰথম লেটাৰটো বাদ দি বাকি তিনিটা লেটাৰ ate আছে আৰু তাৰ যেটো কোড দিয়া হৈছে ate আছে গতিকে দুটাই সেম আছে কেৱল প্ৰথম লেটাৰটো বেলেগ আছে f ৰ নেক্সট যেটো লেটাৰ g হয় হেতু ইয়াতে লিখা হৈছে গতিকে ঠিক তেনেদৰে একে লজিক যদি আমি ব্যৱহাৰ কৰো ব্লু আমাৰ পিছৰ তিনিটা লেটাৰ একেই থাকিব lue হ'ব প্ৰথম লেটাৰটো b আছে গতিকে তাৰ নেক্সট যেটো লেটাৰ হ'ব c হ'ব তেতিয়া হলে ক্লু হ'ব গতিকে উত্তৰ হ'ব অপচন নম্বৰ a হ'ব গতিকে এনে ধৰণৰ কোডিং ডিকোডিংৰ আপোনালোক কোৱেশ্চন দিব পাৰে গতিকে এইবিলাক কোৱেশ্চন আপোনালোকে প্ৰেক্টিস কৰিব লাগিব গতিকে আজিৰ ভিডিঅ'ত আমি 10টা কোৱেশ্চন আলোচনা কৰিলো যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব সো সি ইউ ইন দা নেক্সট ওয়ান থ্যাংক ইউ